গুড মৰ্নিং ফ্ৰেণ্ড। আজি একদম খোৱাৰ পৰা সোনকালে উঠিছোঁ। সোনকালে উঠি সোনকালে ঘৰৰ কাম বন শেষ কৰি গা পা ধুই গোসাঁই ঘৰত চাকি বন্তি জ্বলাই একদম ডাইৰেক্ট চাওক চাহৰ চচপেনটো বহাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। আৰু আজি সোনকালে উঠিছোঁ কি কাৰণ জানেনে? কালি গোটেই ৰাতি ইমান বৰষুণ দিছে আৰু বৰষুণ দিয়াৰ ফলত মানে গুৱাহাটীত যি হয় আৰু 1 ঘণ্টা ভালকৈ বৰষুণ দিলে পূৰা ডুবি যায়, ঠিক আমাৰো তেনেকুৱা হৈছে। ৰ'ব দেখুৱাই আছোঁ। এই যে পাহাৰটো দেখা পাইছেনে? পাহাৰটোৰ কিনাৰতে এখন ভৰলু নদী আছে। ভৰলু নদী বুলিয়ে কয় নেকি নাজানো, আৰু মই কৈছোঁ ভৰলু নদী বুলি। সেই নদীখন মানে ভৰি পূৰা ৰাস্তা পাৰ হৈ আহি পূৰা আমাৰ বাইলেণ্ডত পানী ভৰি গৈছে। পানী চাবৰ কাৰণে ৰাতিপুৱা সোনকালে শোৱাৰ পৰা উঠিছোঁ, যিহেতু সোনকালে কাম বন হৈ গৈছে। আৰু এতিয়ালৈ বাই বাই, পিছত আকৌ দেখা হ'ব।